হাই ফ্ৰেণ্ডছ, মই মৌচুমীয়ে আজি এটা খোৱাৰ ভিডিঅ' লৈ আহিছোঁ। এয়া আজি দুপৰীয়াৰ ভাত সাজ খাবলৈ ওলাইছোঁ। ভিডিঅ'টো কৰিছোঁ এতিয়া, যদিও পিছলৈহে আপলোড কৰা হ'ব। এয়া দেখিছেনে কি লৈছোঁ? পচলা আৰু ইপিনে বইল গাহৰি দিছোঁ, লাই শাক বিলাহী দি বনোৱা বইল গাহৰি পচলা দি আজি দুপৰীয়াৰ ভাত সাজ খাবলৈ লৈছোঁ। এইটো ভিডিঅ'ত যদি আপোনালোকে ধুনীয়াকৈ চায় তেতিয়াহ'লে আগলৈও এনেকৈ খোৱাৰ ভিডিঅ' দি থৈ যাম। আৰু এয়া খাবলৈ লৈছোঁ। আৰু আমাৰ এইটো ডাইনিং ৰুমটোত মানে পুৰা পোহৰটো কম হয়, সেইকাৰণে মানে হেৰি হয়, অলপ ক'লা ক'লা লাগে আৰু তথাপিও উপায় নাই, ইগন'ৰ কৰিব। এই একদম কিমান টেষ্টি হৈছে নহয় খাবলৈ। কোনে কোনে এনেকৈ গাহৰি লাই পাতৰ সৈতে বইল কৰা গাহৰি খাবলৈ ভাল পায় কমেণ্ট কৰি জনাব। আমি সদায় নাখাওঁ বাৰু, কিন্তু মাজে সময়ে খাওঁ। আৰু এতিয়াতো লাই ছিজন ন, এনেকুৱা ছিজনত একদম নতুন লাই সৈতে গাহৰি মাংস খাবলৈ বহুত টেষ্ট লাগে। আৰু এয়া তেনেকৈ মোৰ ষ্টেণ্ডো নাইকিয়া, মই পানী জাৰটোতে আওজাই পেলাই মোবাইলটো আওজাই পেলাই ইয়াৰ ভিডিঅ'টো কৰা হৈছে। সেইকাৰণে ইমানটো ভালকৈ দেখুৱাব পৰা নাইকিয়া। এতিয়া মই এইটো এডজাষ্ট কৰি লৈছোঁ, হেৰিটো মোবাইলটো। তাৰপিছত খাই আছোঁ পূৰা মকৰ মকৰকৈ। খোৱা ভিডিঅ'ত কিছুমানে ইমান এগাল এগালকৈ খাই পেলাই দেখুৱায়, মই কিন্তু ইমান এগাল খাব নোৱাৰোঁ। তথাপিও আপোনালোকে খোৱা ভিডিঅ' ভাল পায় কাৰণে একদম ভিডিঅ'টো বনাইছোঁ। আৰু কিমান যে টেষ্টি হৈছে। গাহৰিত এনেও মাংস মানে বহুত তেল থাকে, সেইকাৰণে তেল নিদিয়াকৈ অকল নহৰু আদা দি পিঁয়াজ দি পেলাই বিলাহী কেঁচা জলকীয়া এয়া দি পেলাই বনাইছিলোঁ। টেষ্টটো সাংঘাতিক হৈছে দেই। আৰু লাষ্টত নমোৱাৰ আগে আগে লাই পাত দি দিছোঁ। এয়া এপিচ একদম গাহৰি মাংস টপৰকৈ ভৰাই দিলোঁ। আৰু ছালটো খাবলৈ কোনে কোনে ভাল পায় কওকচোন? তাতে তেলটো থাকে যে বিৰাট মানে পমি যায় নহয়নে মুখতে। আৰু সেইকাৰণে মই কিন্তু মাংসটো থাকি ছালটো খাবলৈহে ভাল পাওঁ। তেলটো চৰ্বিটো তাতেই থাকে ছালটোতে। আৰু এয়া একদম আপোনালোকে দেখিছেনে, খুব কম সময়তে খাই একাহী ভাত শেষ কৰি দিম। আৰু এয়া লৈ আছোঁ পূৰা মকৰ মকৰকৈ মাৰি দিছোঁ। আৰু জ্বলাও কিন্তু সাংঘাতিক হৈছে দেই। তাতে অকণ জালুকো দি দিছোঁ। জালুকৰ জ্বলাটো অলপ ধৰে কিন্তু। এয়া মই খাই আছোঁ ধুনীয়াকৈ। আৰু দালি চালি বনোৱা নাইকিয়া, যিহেতু হেৰিটো অলপ হেৰি টাইপৰ গ্ৰেভি টাইপৰে বনাইছোঁ। আকৌ পচলাও আছে আৰু এখন লেবৰা চব্জিও আছিলে, সেইখিনি মই লাষ্টত খাম। ভাগে ভাগে চবৰে টেষ্টটো লৈ লৈছোঁ। আৰু বহুত দিনৰ মূৰত খালে সঁচাকৈ ভাল লাগে নহয়নে? এয়া কি মজা লাগিছে নহয় খাবলৈ। একদম মানে কাৰ জিভাৰ পানী ওলাইছে কওকচোন বাৰু। যিসকলে গাহৰি লাভাৰ হয়, মানে পৰ্ক লাভাৰ, তেওঁলোকৰতো জিভাৰ পানী ওলাবই। আৰু লাই সৈতে গাহৰিটো বহুতেই মিলে। আৰু বহুতে আকৌ বেয়া পায় হেৰিয়ত, এইটো কি ফেচবুকতে হওক, মানে ছ'চিয়েল মিডিয়াত মানে গাহৰি মাংস এনেকৈ দিলে বনোৱা বা ডাইৰেক্ট খোৱা দিলে। কিন্তু যিসকলে নাখায় তেওঁলোকে ভিডিঅ'টো স্কিপ কৰিব। আৰু যিসকলে খাই ভাল পায় তেওঁলোকে চাব পাৰে। আৰু এয়া মই লেবৰা ভাজিখিনিও লৈ লৈছোঁ। লাষ্টতহে মানে ভাজিৰে খাম। আৰু ধুনীয়াকৈ ইয়াত আকৌ মাছৰ দুপিচমানো ভাঙি দিয়া হৈছে দেই, বৰ টেষ্টি হৈছিলে। কোনে কোনে ভাল পায় এনেকৈ লেবৰা ভাজিত, চব মিক্স কৰা ভাজিত যে দুপিচমান মাছ ভাঙি দিলে ইমান টেষ্ট লাগে নহয়। আৰু ইতিমধ্যে চবৰে ভাত খোৱা হৈ গ'ল। যিহেতু ৰান্ধনি মই, সেইকাৰণে সদায় ময়েই লাষ্টত খোৱা হয়, সেইকাৰণে আৰামত খাই আছোঁ। আৰু এয়া খাই খাই পেলাই আপোনালোকৰ লগত কথা কৈ একদম শেষেই কৰিলোঁ। খাই পেলাই শেষেই হ'ব এতিয়া। একাহী ভাত বৰ জুতি লগাকৈ খালোঁ দেই। আৰু খোৱাৰ সময়ত বোলে কথা পাতি খাব নালাগে বুলি আমাৰ মাহঁতে কয়, খাবলৈ কথা পাতিব নিদিয়ে। ময়ো কথা পাতি খোৱা নাইকিয়া, এইটো ভইচ অভাৰহে কৰা হৈছে। ভিডিঅ'টো আগতেই বনাই থোৱা আছিলে, এইটো ভইচ অভাৰহে কৰিছোঁ। কিন্তু খাওঁতে কথা পাতি পাতি হেৰি কৰা নাইকিয়া, খোৱা নাইকিয়া। আৰু ভাতৰ মাজত যে মই কিন্তু যিমান জ্বলা নহওক ভাতৰ মাজত পানী খোৱাৰ অভ্যাস নাইকিয়া। একেবাৰে দেখিছে থালি উদং কৰি দিলোঁ। আজিলৈ আহোঁ আৰু আপোনালোকে মৰমবোৰ দিব।